নমস্কাৰ বন্ধুসকল, মোৰ শ্ৰদ্ধা আৰু মৰম জনাই পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ দোদান হাজোত। তাৰপিছত বাইদেউৰ এই দোদান হাজোটোৱে আচলতে শ্ৰী শ্ৰী ঋষি আশ্ৰিত দোদান থানত ৫৪তম যি বাৰ্ষিক সাৰ্বজনীন যি ৰাভা জাতীয় যি দোদান মেলা বন্ধুসকল, সেই দোদান মেলাখন ১৭ তাৰিখৰ পৰা ১৯ মাৰ্চলৈকে অনুষ্ঠিত হৈ আছে। তো আজি হ'ল বন্ধুসকল দ্বিতীয় দিন, গতিকে এই দ্বিতীয় দিনৰ এই মেলাখনৰ গোটেই পৰিৱেশ আপোনালোকক মই দেখাম। কিন্তু তাৰ আগতে মই এতিয়া বন্ধুসকল শ্ৰী শ্ৰী ঋষি আশ্ৰিত দোদান থানলৈ মই প্ৰৱেশ কৰিছোঁ। আৰু এই দোদান থানটো আছে দোদান থান, দোদান হাজো, বাইৰা। তো গতিকে আহক বন্ধুসকল, আপোনালোকক মই এতিয়া এই যিটো টিলা আছে বন্ধুসকল, সেই টিলাৰ একদম মুধচত এটা মেইন যিটো মন্দিৰ আছে বন্ধুসকল, সেই মন্দিৰটো অৱস্থিত। গতিকে আহক মই তালৈ আপোনালোকক লৈ গৈ আছোঁ। আৰু এনেকৈ ইয়ালৈ অহাৰ কাৰণে বন্ধুসকল ধুনীয়াকৈ আচলতে এনেকৈ কিছুমান খটখটি বনাই দিছে। এতিয়া দুপৰীয়া ১২ বাজিছেহে বন্ধুসকল। তো গতিকে নিশ্চয় আবেলি ৩মান বজাৰ পৰাই ইয়াত মানুহৰ যিটো ভিৰ বা মানুহৰ যিটো সংখ্যা সেইটো বাঢ়িবলৈ ধৰে। তো আহক বন্ধুসকল, হয় বন্ধুসকল, যে ই মেলাৰ এটা মই ইয়াতে আহি এটা কথা লক্ষ্য কৰিছোঁ বন্ধুসকল, যে আচলতে অন্য মেলাবিলাকত যিবিলাক মানুহ সেই মেলাত চাবলৈ আহে তেওঁলোকে বিভিন্ন সাজ পোছাক পিন্ধি আহে। কিন্তু এই মেলাখন সেই ক্ষেত্ৰত অকণমান ব্যতিক্ৰম দেখিছোঁ বন্ধুসকল। ব্যতিক্ৰম মানে এই কাৰণতে দেখিছোঁ যে আচলতে এই মেলালৈ যিসকল মানুহ চাবলৈ আহে, বিশেষকৈ আমাৰ মহিলাসকল, যে তেওঁলোকে আচলতে আমাৰ ৰাভা জনজাতীয়ৰ যি পৰম্পৰাগত যিটো সাজ, সেই পৰম্পৰাগত সাজ পৰিধান কৰিহে এই মেলালৈ চাবলৈ আহে। তো যিয়ে নহওক বন্ধুসকল, আহক ইয়াত চেণ্ডেল জোতা ৰখা ঠাই। আৰু যিটো মেইন মন্দিৰ আছে ন বন্ধুসকল, তালৈ মন্দিৰৰ ইয়াতো আচলতে চেণ্ডেল জোতা অনুমতি নাই। তো গতিকে আমি ইয়াতে হয়তো চেণ্ডেল বা জোতাবিলাক খুলি পেলাই যাব লাগিব বন্ধুসকল। ইয়াতে কি চেণ্ডেল ৰখাৰ কাৰণে কি দাদা পইচা দিব লাগিব নেকি? কিমানকৈ? ১০ টকাকৈ ন? একজনৰ ১০ টকাকৈ। ঠিক আছে, প্ৰৱেশ কৰাৰ আগতে অকণমান আমি ভৰিবিলাক ভালকৈ ধুই লৈছোঁ। আৰু ভৰি হাত ধোৱাৰ সু ব্যৱস্থাৰ কাৰণে আচলতে আমাৰ সমিতিয়ে ধুনীয়াকৈ এনেকৈ ব্যৱস্থা ৰাখিছে। ইয়াৰ এটা পৰিৱেশ আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ বন্ধুসকল। হয় বন্ধুসকল, এতিয়া আমি দোদানৰ যিটো মেইন থান আছে বা মন্দিৰ আছে তালৈ আমি আহিছোঁ। আৰু মোৰ লগত এই থানখনৰ পৰিচালনাৰ ভিতৰত সভাপতি আছে। আৰু এই যে থানখনৰ ভিতৰত যি বীৰ পুৰুষ যি দুজন আছে, আমাৰ ৰাভা বীৰ, গতিকে এজন আমাৰ দোদান আৰু তেখেতৰ সেনাপতি মাৰুক্ষেত্ৰী। আহক বন্ধুসকল, অকণমান ভিতৰত সোমাই পেলাই মই ইয়াৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। প্ৰথমতে অকণমান হিয়া জনাইছোঁ বন্ধুসকল, চাওক। হয়, এইটোৱে হ'ল বন্ধুসকল আমাৰ বীৰ পুৰুষ বা আমাৰ ৰাভা মানে ৰজা বীৰ পুৰুষ দোদান আৰু তেখেতৰ সেনাপতি মাৰুক্ষেত্ৰী। হয়, আৰু ইয়াৰ পৰিৱেশটো আপোনালোকক মই এই মুহূৰ্তত দেখাই দিছোঁ। আৰু এই যে মূৰ্তি দুটা দেখিছে বন্ধুসকল, এইটো আমাৰ আচলতে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ পৰা ইয়ালৈ ডনেট কৰিছে। আৰু এই ঘৰটো আপোনালোকে পৰিচালনা সমিতি হয় 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 প্ৰত্যেকে মানে সমাজ হয় আমাৰ যিটো এইখন অঞ্চলৰ সমাজ হয় আমি লাষ্টত মানে আকৌ মানে ৫,০০০কে উঠালে প্ৰতি গাঁওখনত, তাৰমানে আমাৰ প্ৰতি মণ্ডলৰ জৰিয়তে আমি গাঁওখনৰ পৰা ৫,০০০কে উঠাই কমপ্লিট কৰি পেলাইছোঁ। হয় হয়। আৰু এটা কথা সুধিব বিচাৰিছোঁ আমাৰ সভাপতি ডাঙৰীয়াৰ পৰা, যে এই যে মেলা এখন মানে পৰিচালনাৰ ক্ষেত্ৰত আমাৰ অট'নমাছ কাউন্সিলে আৰ্থিকভাৱে কিবা সহায় কৰে নেকি? হয়, আমি এই ২টা বছৰ আগতে কৰা নাছিল, কিন্তু বৰ্তমান ২টা বছৰ প্ৰত্যেক বছৰে তেওঁলোকে ৩ লাখ টকা আমাক দি থাকিব। আৰু আমি সেইকাৰণে মানে আমাৰ মেলা পৰিচালনা কৰাৰ ক্ষেত্ৰত আমি কোনো পক্ষে বিবিচাৰ ধৰণৰ মানে তেনেধৰণৰ মানে জুৱাৰ লটাৰী কিবা এইবিলাক আমি
একদম টোটালি বন্ধ সেইবিলাক মানা আছে হয় বন্ধুসকল যে আচলতে মানে অইন মেলাবিলাকত যেনেকৈ জুৱা বা এই ধৰণৰ কিছুমান হেৰি চলে কিন্তু দেদান মেলাত এটা বৈশিষ্ট্য আছে তাত এইবোৰৰ কোনো স্থান নাই হয় 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 তো আহক এতিয়া আমি এতিয়া হেৰিটোৰ পৰা ওলাইছোঁ বন্ধুসকল হয় আৰু সেই ইফালে ইয়াৰ পৰিৱেশটো দেখাইছোঁ এই থলী ঘৰটো এইটো আচলতে আমাৰ ৰাভা আছাম অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা এইটো নিৰ্মাণ কৰা হৈছে 25 লাখ হয় 25 লাখ টকাৰে এইটো নিৰ্মাণ কৰা হৈছে আৰু সম্পূৰ্ণ তাৰ এটা পৰিৱেশ আৰু ইফালে যদি আছে আপোনালোকে এটা শিৱ মন্দিৰ পাব আৰু সেই আচলতে টিলাটোৰ একদম নামনিত এতিয়া মেলাটো হৈ আছে আপোনালোকক সেই মেলাৰ পৰিৱেশটো দেখাৰ কাৰণে এতিয়া লৈ যাম হয় বন্ধুসকল এতিয়া আমি মেইন যিখন থান আছে সেই থানটোৰ পৰা ওলাইছোঁ আৰু এইফালে কাষে কাষে চাওক অইন মন্দিৰবিলাকত যেনেকৈ মেলাৰ সময়ত আমাৰ বাবাজীসকলে ভিৰ কৰে ইয়াতো ঠিক তেনেকৈ একে পৰিৱেশ দেখিবলৈ পাব নমস্কাৰ 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 এই ইফালৰ পৰিৱেশটো দেখাইছোঁ এতিয়া সেই নামনিত আচলতে মেলাখন হৈ আছে বন্ধুসকল এতিয়া তালৈ মই আপোনালোকক লৈ যাম আৰু ইয়াৰ মাজতে মই আপোনালোকক ইয়াৰ পৰিৱেশটো দেখাই লৈছোঁ চাওক এতিয়া যেহেতু সময় প্ৰায় এটামান বাজিছে বন্ধুসকল তো এতিয়া আমাৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আছে তেখেতসকল ইয়ালৈ আহিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ আমাৰ দাদাহঁত ইয়াতে আচলতে এনেকৈ চেণ্ডেল ৰখাৰ কাৰণে তেওঁলোকে মানে দায়িত্বভাৰ লৈছে তো এতিয়া আমাৰ চেণ্ডেলটো ল'ম বন্ধুসকল এতিয়া আচলতে আমাৰ বীৰ দুদান ৰজাৰ যি চিমেণ্টৰ যি প্ৰতিমূৰ্তি আছে সেই প্ৰতিমূৰ্তিলৈহে মই আগবাঢ়িছোঁ আৰু ইয়াত চাওক মই জোতা চেণ্ডেল খুলিছোঁ কাৰণ জোতা চেণ্ডেল ইয়াত প্ৰৱেশ নিষেধ আছে তো আহক বন্ধুসকল হয় বন্ধুসকল যে আচলতে শোণিতপুৰৰ যি বান ৰজা আছিলে সেই বান ৰজাৰ সেনাপতি আছিলে আমাৰ দদান বীৰ তো হৰিহৰ যুদ্ধৰ পাছত তেখেতে আমাৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণে স্থানান্তৰিত হয় আৰু তেখেতৰ লগত অহা যি সৈন্যবাহিনী আছে সেই সৈন্যবাহিনীৰে সৈতে আমাৰ এই অঞ্চলত থকা সৰু সৰু যিবিলাক ৰাজ্য আছে তেওঁলোকে এটা এটাকৈ সেই ৰাজ্যবিলাক মানে যুদ্ধ কৰি পেলাই জয় কৰে আৰু সেইমতে তেখেতৰ বৃহৎ যিটো ৰাজ্য সেই ৰাজ্যটো গঠন কৰে দেৱতাসকলক সন্তুষ্ট কৰাৰ কাৰণে আমাৰ এই বীৰ দদানে আচলতে প্ৰথমতে বাইশ পূজা আৰম্ভ কৰিছিলে আৰু এতিয়া বন্ধুসকল আপোনালোকে জানে যে আমাৰ এই বাইশ যিটো উৎসৱ বা যিটো বাইশ পূজা এইটো ৰাভা জনজাতিসকলৰ এটা প্ৰথাত পৰিণত হৈছে বা আমি প্ৰতি বছৰে আচলতে এই পূজাটো এতিয়া সকলোৱে পালন কৰোঁ আৰু একদম শেষৰ ফালে মানে ফেডাৰ ডবাত আচলতে এই শেষ যুদ্ধ হৈছিলে মানে দদান ৰজাৰ আৰু তেখেতে তাতে মৃত্যুবৰণ কৰিছিলে আৰু সেইমতে বাইদাৰ এটা ওচৰে পাজৰে এটা মন্দিৰ নিৰ্মাণ হৈছে অৰ্থাৎ ইয়াত তো আহক বন্ধুসকল এতিয়া মই আপোনালোকক সেই মেলালৈ লৈ যাম বন্ধুসকল এতিয়া মেলাৰ এটা পৰিৱেশ মই এই মুহূৰ্তত আপোনালোকক দেখাই লৈছোঁ ইয়াত চাওক ইফালে আচলতে আমাৰ যিটো মেইন যিটো মেলা বন্ধুসকল আমাৰ ৰাস্তাৰ সফালে এনেকৈ হৈ আছে আৰু এই যে অকণমান দূৰত আপোনালোকে কিছুমান ঘৰ দেখিছে এয়া হ'ল প্ৰদৰ্শনী বন্ধুসকল তো এতিয়া মই আপোনালোকক সেই প্ৰদৰ্শনীলৈ লৈ যাম আৰু এই যে ৰাস্তাটো দেখিছে আপোনালোকে এই ৰাস্তাটোৰে আচলতে আমাৰ লক্ষীপুৰ তাৰপাছত টিকিৰকিল্লা ফুলবাৰী জলেশ্বৰ এই ৰাস্তাটোৰে যায় আৰু অলপ পাছত বন্ধুসকল যে এই যিটো ৰাস্তা আছে ন বন্ধুসকল এই ৰাস্তাটো অলপ পাছত আপোনালোকে মানুহৰ এনেকুৱাকৈ ভিৰ হ'ব যে ইয়াত আচলতে পাৰ হ'ব নোৱাৰে এইটো এতিয়া যিহেতু বন্ধুসকল এটামান বাজিছে গতিকে মানুহৰ সমাগম এতিয়ালৈকে হোৱা নাই কাৰণ স্থানীয় যিবিলাক মানুহ আছে তেওঁলোকে 3:30মান বজাৰ পৰাহে ই মেলালৈ আহিব বন্ধুসকল এতিয়া আপোনালোকক সেই প্ৰদৰ্শনীলৈ লৈ যাম আৰু এখেতসকলক চাওক বন্ধুসকল যে আচলতে পেটৰ তাৰণাত মানুহে মানে আচলতে কেনেকৈ আচলতে জীৱনটো জীয়ায় বা এসাঁজ ভাতৰ কাৰণে যে মানুহ আচলতে কিমানখিনি কষ্ট কৰিব লাগে তাৰ এটা উদাহৰণ এই এখেতসকলক চাওক হয়তো ৰাতিটো বন্ধুসকল যে এই মেলাত তেখেতসকল ৰাতিটো কাম কৰিছে এতিয়া এনেকৈ তেওঁলোকে মানে জিৰণি লৈছে লোৱা 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 এয়া চাওক বন্ধুসকল মানুহৰ জীৱন কোনে কেনেকৈ সেই দুনীয়াখনত জীয়াই থাকে কোনোবাই হয়তো বন্ধুসকল ভোগ কৰি কৰি আমনি পাইছে কোনোবাই এসাঁজ ভাতৰ কাৰণে কিমান কষ্ট কৰিবলগীয়া হয় তাৰ এটা উদাহৰণ তো যি নহওক বন্ধুসকল এইটোৱে হ'ল আমাৰ 54তম সাৰ্বজনীন ৰাভা জাতীয় দদান মেলাৰ উপলক্ষে পতা যি প্ৰদৰ্শনী খাদ্য সম্ভাৰ বা প্ৰদৰ্শনী তালৈকে আপোনালোকক এতিয়া মই সোমাই লৈ গৈছোঁ
আৰু এই যে প্ৰদৰ্শনীটো হৈ আছে বন্ধুসকল, এই প্ৰদৰ্শনীটো আছে কোনো বিনামূলীয়া নহয়, ইয়াত প্ৰৱেশ কৰাৰ কাৰণে টিকেট ল'ব লাগিব। তো গতিকে আহক বন্ধুসকল, দুটা দিব দাদা। কিমান 20 টকাকে ন? থেংক ইউ। এয়া বন্ধুসকল চাওক, দুটা টিকেট ল'লোঁ, এটা প্ৰদৰ্শনীৰ ভিতৰলৈ প্ৰৱেশ কৰিম। আহক আপোনালোকক লৈ যাওঁ। আৰু এনেকৈ তেওঁলোকে ৱেলকাম গেটখন বনাইছে, হৈছে ন সেইটো? ঠিক আছে, থেংক ইউ। এয়া প্ৰদৰ্শনীৰ ভিতৰৰ ভাগটো চাওক আপোনালোকে। আৰু এই প্ৰদৰ্শনীত সোমাই বন্ধুসকল দেখিলোঁ ইয়াত আচলতে বিভিন্ন জনজাতীয় মূলৰ কাপোৰবোৰ এনেকৈ তেওঁলোকে প্ৰদৰ্শনীৰ বাবে ওলাই দিছে। ক'ৰ পৰা আহিছে দাদা? লোকেলে ন? অঁ, কেনেকুৱা মানুহ ইয়াতে? আজি মানুহ হ'ব। এনে বিক্ৰী চিক্ৰী আছে ন? ঠিক আছে। তো বন্ধুসকল, ইয়াৰ পৰাহে তালৈকে অকল কাপোৰৰ বিপণী আপোনালোকে দেখিব। এটা অকল কাপোৰৰ বিপণী, বিভিন্ন জনজাতীয় মূলৰ যিবিলাক কাপোৰ, সেই কাপোৰবিলাক আচলতে বিক্ৰীৰ বাবে তেওঁলোকে এনেকৈ উলিয়াই থৈছে। আৰু বন্ধুসকল, মাজত এটা মই ষ্টেজ দেখিছোঁ, ইয়াত হয়তো সন্ধিয়া টাইমত কালচাৰেল কিবা প্ৰগ্ৰেম পাতিব। তো আৰু তাতে এটা চেল্ফি পইণ্ট এটা। আৰু এইফালে বন্ধুসকল খাদ্য সম্ভাৰলৈ আপোনালোকক মই লৈ গৈ আছোঁ বন্ধুসকল এতিয়া। হয় বন্ধুসকল, মই এতিয়া যি প্ৰদৰ্শনীৰ যি খাদ্য মেলা আছে সেই খাদ্য মেলাত উপস্থিত আছোঁ। আৰু এখন বিপণী আছে, এইটো নামটো খা আ সীমা। তাৰমানে বন্ধুসকল এইটো অসমীয়াত ক'লে তিতা মিঠা। আৰু ইয়াত সকলো ধৰণৰ হেৰিয়ে ৰাখিছে, গাহৰি মাংসৰ পৰা আৰম্ভ কৰি একদম চব পায়। আৰু বিশেষকৈ তেখেতসকলে ৰাভা জনজাতিটোৰ যি পৰম্পৰাগত যি পানীয় বন্ধুসকল, সেই পানীয়টো ইয়াতে পোৱা যায়। গতিকে সেই পানীয়টো কেনেকৈ তেখেতসকলে বনাই বন্ধুসকল, সেইটো অকণমান আপোনালোকক মই দেখাই ল'ব বিচাৰিছোঁ। এয়া চাওক বন্ধুসকল, তেখেতসকলে এনেকৈ আচলতে বনায়। আৰু এইটো কি বুলি কয় দাদা? এইটো আমাৰ ভাষাত ব্ৰেক বুলি কওঁ। ব্ৰেক ন? অঁ, এইটো কিমান দিন লাগে এইটো বনোৱাতে? মোটামুটি এসপ্তাহ বা ঠাণ্ডা দিনত বেছি দিন লাগে। গৰম দিনত এসপ্তাহত হৈ যায় ন? গোটেই হেৰিবিলাক মই আপোনালোকক দেখাই লৈছোঁ। আৰু এই যে আপোনালোকে হেৰিটো দেখিছে, পানীয়টো দেখিছে, এইটো আচলতে কোনো আৰ্টিফিচিয়েল হেৰি ব্যৱহাৰ কৰা নহয় ন দাদা? এইটো আমাৰ জাতীয় কেঁচামদ। হয় হয়, ৰাইচ বিয়াৰ। হয় হয়। আৰু এইটো সম্পূৰ্ণ প্ৰাকৃতিকভাৱে নিৰ্মাণ কৰা হয় বন্ধুসকল। ইয়াত কোনো আৰ্টিফিচিয়েল ঔষধ বা তেনেকুৱা একো ব্যৱহাৰ কৰা নহয়, ৰাসায়নিক বা এনেকুৱা পদাৰ্থ ব্যৱহাৰ কৰা। আৰু ই তালৈকে অকল আপোনালোকে চাওক, এই যে পাত্ৰবিলাক দেখিছে বন্ধুসকল, এই পাত্ৰবিলাক আমি এনে জোঙা বুলি কওঁ, বিভিন্নজনে বিভিন্ন হেৰি বুলি কয় জোঙা। আৰু ইয়াত চাওক বন্ধুসকল, আৰু এটা কি ধুনীয়া এটা গোন্ধ ওলাই আছে যিটো পানীয়ৰ বন্ধুসকল। তো তাৰ এটা পৰিৱেশ। আৰু ইফালে আমাৰ খুৰীহঁতে কিবা কিবি বনোৱাত ব্যস্ত। তো তাৰ পৰিৱেশটো আপোনালোকক মই দেখাই লৈছোঁ। এফালে চাওক, এয়া আচলতে গাহৰি মাংস ন খুৰী? এয়া চাওক গাহৰি মাংস। আৰু এইফালে আমাৰ দাদাই পুৰা গাহৰি মাংস খাই আছে সেনেকে। ক'ৰ পৰা আহিছে আপোনালোক? দৌৰ্ণি। হয় হয়। কেতিয়া আহিছে ইয়ালৈ? যোৱাকালি ন? মানুহ কেনেকুৱা যোৱাকালি? বেছি নহয়। আৰু এটা বন্ধু বস্তু এটা দেখাই লৈছোঁ বন্ধুসকল। ইয়াত মই এয়া চাওক কচীয়া দেখিছোঁ। তো কচীয়াটো আপোনালোকক দেখাই লৈছে, বহুত ডাঙৰ ডাঙৰ কচীয়া। এটা হেৰি কৰি দিম নেকি, কিবা হ'ব নেকি? হা? এইটো চাওক কুচিয়াবিলাক আপোনালোকে, এয়া চাওক বন্ধুসকল, ইমান ডাঙৰ ডাঙৰ কচীয়া। আপোনালোকে ক'ৰ পৰা আনিছে কুচিয়াবিলাক? পোহে নে সেই হেৰিৰ পৰা, বিলৰ পৰা? এয়া চাওক বন্ধুসকল, ইমান ডাঙৰ ডাঙৰ কুচিয়া। এই কুচিয়াবিলাক চাওক, এই বহুত ডাঙৰ ডাঙৰ। এয়া চাওক, হয় কি বুলি কয় ৰাভা ভাষাত কুচিয়াটো? কুচিয়া ন? হয়। আৰু তাৰ এটা দোকানৰ পৰিৱেশটো দেখাই লৈছোঁ। চাওক আচলতে এখেতসকলে একদম বস্তু চস্তু বনোৱাত পুৰা ব্যস্ত কৰি হ'ল। আৰু এতিয়া যিহেতু প্ৰায় 1:30 মান বাজিছে, আৰু অলপ পাছত মানুহৰ ভিৰটো হ'ব। আৰু সন্ধিয়া টাইমত বেছি মানুহ হয় ন? সন্ধিয়া টাইমত হয়। বন্ধুসকল, এতিয়া আমি অলপ সিফালে ওলাই যাওঁ।